নমস্কাৰ প্ৰিয় দৰ্শক, কালি জিম্বাবুৰ সৈতে টিম ইণ্ডিয়াৰ এটা দুৰ্দান্ত জয় আৰু এই দুৰ্দান্ত জয়ৰ পিছতেই টিম ইণ্ডিয়া আগবাঢ়িল, এখোজ আগবাঢ়িল ছেমিফাইনেলৰ দিশত। আৰু নেক্সট মেচ আছে আপোনাৰ 1 তাৰিখে ৱেষ্ট ইণ্ডিজৰ লগত, আৰু ৱেষ্ট ইণ্ডিজক যদি টিম ইণ্ডিয়াই হৰুৱাই দিব পাৰে তেতিয়াহ'লে টিম ইণ্ডিয়া ছেমিফাইনেল কনফাৰ্ম। গতিকে বহুত দিন ধৰি গোটেই ৱৰ্ল্ড কাপ জুৰি, এই 2026 চনৰ ৱৰ্ল্ড কাপ জুৰি ট্ৰল হৈ থকা অভিষেক শৰ্মা ফাইনেলি কালি তেওঁৰ বেটেৰে ৰাণ আহি গ'ল আৰু সকলোৰে বেটৰ ফালৰ পৰা খুব সুন্দৰ ৰাণ আহিল, বলিং ভাল হ'ল আৰু ফাইনেলি 71 নে কি ৰাণত ইণ্ডিয়া আমাৰ জয়ী হ'ল। গতিকে আমাৰ ছেমিফাইনেল যোৱাৰ আশাটো খুবেই বাস্তৱ হ'বলৈ গৈ আছে আৰু আমি ছেমিফাইনেল নহয় পাৰিলে ৱৰ্ল্ড কাপো আমি জিকিম। আৰু খুব সুন্দৰ এটা দুৰ্দান্ত জয় আৰু খুব সুন্দৰভাৱে কালি অভিষেক শৰ্মাই ষ্টাৰ্ট দি দিলে আৰু সঞ্জু চেমছং বহুত দিন বহাই থোৱাৰ পিছত কালি অকণমান বেট চলিল আৰু ফাইনেলি যি নেকি আমাৰ অভিষেক শৰ্মাৰ বহুত দিন ধৰি ট্ৰল হৈ আছিল আৰু সেই ট্ৰলৰ ফাইনেলি মুহূৰ্তৰ জবাব দি দিলে অভিষেক শৰ্মাই আৰু ফাইনেলি 55 ৰাণৰ এটা যি নেকি দুৰ্দান্ত ইনিংছ খেলিলে আৰু যি নেকি জিম্বাবুক 71 ৰাণত হৰুৱাই দিলে আৰু এতিয়া ফাইনেলি নেট ৰাণ ৰেটৰ কাৰণে অকণমান সমস্যাত নপৰিব ইণ্ডিয়া। গতিকে আমি ফাইনেল খেলি আছোঁ গাইজ, চাই থাকিব।